আজি মোৰ বিবাহিত জীৱনৰ 10টা বছৰ সম্পূৰ্ণ হ'ল। তাকে ভগৱানৰ ওচৰত এখনি চাকি জ্বলাওঁ বুলি আহিলোঁ আৰু ভগৱানক তাকে কৈছোঁ যাতে 10টা বছৰ যেনেকৈ ভালে ভালে পাৰ হৈ গ'ল ভগৱান, তেনেকৈ যাতে গোটেই বছৰবোৰ যাতে ভালকৈ পাৰ হৈ যায়। মোক ধন টকা পইচা আচাৰ্য হাঁহ সম্পত্তি মোক নালাগে ভগৱান। মোৰ এই শিৰৰ ৰঙাৰ সেন্দুৰকণ আৰু মোৰ ল'ৰা ছোৱালী দুটা আৰু মোৰ ঘৰখন যাতে সদায় ভালকৈ থাকে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহিলোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ জীৱনৰ সকলো সুখ দুখ হাঁহি কান্দোনবোৰ যাতে এই মানুহজনৰ লগতেই পাৰ কৰাই দিব পাৰোঁ। সদায় যাতে আহিবলগীয়া দিনবোৰ যাতে ভালে ভালে আহে। কাইলৈৰ পৰা 11টা বছৰ ভৰি দিম, যাতে আপোনালোকৰ আশীৰ্বাদতে যাতে সেই 11টা বছৰৰ লগতে 11টা বছৰ পাৰ হৈ যায়, 10টা বছৰ পাৰ হৈ যায়। ভগৱানে তাকে প্ৰাৰ্থনা কৰিবলৈ আহিলোঁ। হে ভগৱান, তোমাৰ এই চাকি গছৰ পোহৰতে যাতে পৃথিৱীৰ সকলো মানুহকে পোহৰাই তোলা আৰু তাৰ লগতে মোকো যাতে ভালকৈ থোৱা। আকৌ কৈছোঁ, ধন টকা পইচা আচাৰ্য হাঁহ সম্পত্তি মোক নালাগে ভগৱান। মোক মাত্ৰ মোৰ মানুহজন ল'ৰা ছোৱালী আৰু মোৰ ঘৰখন আৰু মোৰ ৰঙাৰ সেন্দুৰকণ যাতে সদায় জিলিকাই থয়, তাকে তোমাক প্ৰাৰ্থনা কৰোঁ। হে ভগৱান, সুখ দুখ হাঁহি কান্দোন সকলোবোৰ আছে, কিন্তু তাৰ মাজতেই যাতে সকলো মানুহৰে মৰম চেনেহেৰে যাতে এখন সংসাৰ সদায় সকলো মানুহকে যাতে তাকে তোমাক প্ৰাৰ্থনা কৰিবলৈ আহিলোঁ। সকলোকে ভালে ভালে থবা ভগৱান, সকলোকে ভালে ভালে থবা। আজি এটা মোৰ কাৰণে বিশেষ দিন, সেইকাৰণে মই নামঘৰলৈ আহিলোঁ। দেখিছেনে, নামঘৰলৈ আহিলোঁ আৰু কিনো কৰোঁ তাকে আপোনালোকক দেখাওঁ দেই। দুহাততে তুলি ললো চাকি আৰু ধূপ ধূনা, দুয়ো মিলি মনে প্ৰাণে কৰিলো প্ৰাৰ্থনা। প্ৰভু আমাক চাবা